আজিৰ টপিকটো হৈছে ব্ল্যাক বডি ৰেডিয়েশ্যন। আগৰ ক্লাছটোত আমি প্লাংকছ কোৱাণ্টাম থিয়ৰিটো পঢ়িলোঁ আৰু আমি দেখিলোঁ যে তাত ফটন এটাৰ এনাৰ্জিটো এনেকৈ এক্সপ্ৰেছ কৰিব পাৰি ইকুৱেল টু এইচ নিউ, য'ত এইচটো হৈছে প্লাংকছ কনষ্টেণ্ট, যাৰ ভেলিউ আছিল 6.626 ইনটু 10⁻³ জুল ছেকেণ্ড, এণ্ড নিউ ইজ দ্য ফ্ৰিকুৱেঞ্চি অফ দ্য ৰেডিয়েশ্যন। ঠিক আছে, এইখিনিলৈকে তোমালোকে বুজি পাইছা। এতিয়া আমি চাব লাগিব যে এই প্লাংকছ থিয়ৰিৰ সহায়ত মেক্স প্লাংকে ব্ল্যাক বডি ৰেডিয়েশ্যন কেনেকৈ এক্সপ্লেইন কৰিব পাৰিছিল। অ'কে, তো ফাৰ্ষ্ট অফ অল আমি চাই লওঁ যে ব্ল্যাক বডি ৰেডিয়েশ্যন কি হয় আৰু এই ব্ল্যাক বডি মানে কি, সেইটো জানিলেহে আমি ব্ল্যাক বডি ৰেডিয়েশ্যন কি হয় সেইটো বুজি পাম। এতিয়া চোৱা, যেতিয়া কোনোবা এটা বস্তুত লাইট আহি পৰে তেতিয়া ইয়াত তিনিটা পচিবিলিটি থাকে। এটা হৈছে যে এই লাইটটো ইয়াত এবজৰ্ব হৈ যাব পাৰে, ছেকেণ্ড ইয়াৰ পৰা ৰিফ্লেক্ট হ'ব পাৰে, আৰু এটা আছে যে ইয়াৰ পৰা ট্ৰান্সমিট হ'ব পাৰে। তিনিটা হয়। ইয়াত যেতিয়া লাইটটো পৰিব তাৰ এটা পাৰ্চেণ্টহে বস্তুটোৱে এবজৰ্ব কৰিব পাৰে। ছাপ'জ 20% এবজৰ্ব কৰিলে লাইটটোৰ, বা 40% এবজৰ্ব কৰিলে, ঠিক এনেকুৱা ধৰণৰ হয়। এতিয়া ব্ল্যাক বডি মানে এনেকুৱা এটা বস্তু যিটোৱে তাৰ ওপৰত যিমান লাইট পৰিব, ৰেডিয়েশ্যন আহি ইনচিডেণ্ট হ'ব, সেই তাৰ গোটেই চব ফ্ৰিকুৱেঞ্চিৰ ৰেডিয়েশ্যনে ই এবজৰ্ব কৰি ল'ব। অ'কে, যিকোনো ফ্ৰিকুৱেঞ্চিৰ লাইট ব্ল্যাক বডি এটাই এবজৰ্ব কৰি ল'ব পাৰিব, গোটেইখিনি এবজৰ্ব কৰিব। তাৰমানে ই 100% ৰেডিয়েশ্যন এবজৰ্ব কৰি ল'ব। গতিকে ইয়াক আমি এটা পাৰফেক্ট এবজৰ্বাৰ বুলি ধৰি ল'ব পাৰোঁ। ঠিক আছে, আকৌ ই এটা পাৰফেক্ট এমিটাৰো হয়। তাৰমানে ই চব ফ্ৰিকুৱেঞ্চিৰ ৰেডিয়েশ্যন এমিট কৰিবও পাৰে। অ'কে, চ' ইট ইজ অলছ' এ পাৰফেক্ট এমিটাৰ। পাৰফেক্ট এমিটাৰ, ই চব ফ্ৰিকুৱেঞ্চিৰ লাইট এবজৰ্বো কৰিব আৰু যিকোনো ফ্ৰিকুৱেঞ্চিৰ লাইটেই এমিট কৰিবও পাৰিব। এনেকুৱা এটা বডিক পাৰফেক্ট ব্ল্যাক বডি বুলি কোৱা হয়। মানে ই যিবিলাকে 100% এবজৰ্ব কৰিব সিহঁতেই হৈছে এটা আইডিয়েল ব্ল্যাক বডি। কিন্তু প্ৰেক্টিকেলি এনেকুৱা আইডিয়েল ব্ল্যাক বডি এক্সিষ্ট নকৰে। এতিয়া এটা মই ব্ল্যাক বডিৰ এক্সাম্পল দিছোঁ ইয়াত, কাৰ্বন ব্ল্যাক। তোমালোকে এইটো নাম শুনিব পাৰা ক'ৰবাত, কাৰ্বন ব্ল্যাক। কাৰ্বন ব্ল্যাক এটা অলম'ষ্ট আইডিয়েল ব্ল্যাক বডি হয়। অলম'ষ্ট বুলি কৈছোঁ, তাৰমানে ইও কমপ্লিটলি আইডিয়েল নহয়, তাৰমানে ইও 100%টো এবজৰ্ব কৰিব নোৱাৰে। অ'কে, ইয়াতকৈ অলপ কমকৈ এবজৰ্ব কৰিব পাৰে। সেয়ে মই কৈছোঁ যে এইটো কমপ্লিটলি আইডিয়েল নহয়, কমপ্লিটলি আইডিয়েল ব্ল্যাক বডি এক্সিষ্ট নকৰে। তথাপিও আমি এতিয়া টপিকটো বুজিবৰ কাৰণে আমি এজিউম কৰি ল'ব লাগিব এটা পাৰফেক্ট আইডিয়েল বডি, আইডিয়েল ব্ল্যাক বডি। এতিয়া এটা আইডিয়েল বডি আমি আইৰণ ৰড ধৰিব পাৰোঁ, আইৰণৰ ৰড এটা। আচ্ছা, এনেকুৱা ব্ল্যাক বডি এটাই যি ৰেডিয়েশ্যন এমিট কৰিব তাকে কোৱা হয় ব্ল্যাক বডি ৰেডিয়েশ্যন। অ'কে, তোমালোকে ডেফিনেশ্যনটো লিখি ল'ব পাৰা, দ্য ৰেডিয়েশ্যন এমিটেড বাই a black body is known as black body radiation. ঠিক আছে, এইটো হৈ গৈছে ব্ল্যাক বডি ৰেডিয়েশ্যনৰ ডেফিনেশ্যন। এতিয়া আমি আইৰণ ৰড এটা কনচিডাৰ কৰিছিলোঁ। এতিয়া তোমালোকে কেতিয়াবা অবজাৰ্ভ কৰিছা চাগে যে আইৰণ ৰড এটাক যেতিয়া হিট কৰা হয় তেতিয়া ফাৰ্ষ্ট ই অলপ ৰেড কালাৰ হৈ যায়,
ঠিক আছে তাৰপিছত আৰু টেম্পাৰেচাৰ বহালে এই ৰেড কালাৰটো অলপ চেঞ্জ হ'ব অৰেঞ্জ হ'ব দেন এগেইন আৰু হিট কৰি থাকিলে অৰেঞ্জ কালাৰটো গৈ য়েলো হৈ যাব দেন হোৱাইট হৈ যায় আৰু টেম্পাৰেচাৰটো বহুত বহাই থাকিলে ই ব্লু কালাৰ দেখুৱায় এইটো কেতিয়াবা অবজাৰ্ভ কৰিছা ক'ৰবাত দেখিবা ৰেডৰ পৰা মানে কালাৰটো ই যিটো আইৰণৰ ৰডটোৱে যে ৰেডিয়েশ্যন এমিট কৰি আছে ৰেডৰ পৰা চেঞ্জ হৈ হৈ কালাৰটো কি হৈ গৈছে ব্লু হৈ গৈছে ঠিক আছে আচ্ছা এতিয়া ইয়াতে টেম্পাৰেচাৰটো ইনক্ৰিজ কৰি থকা হৈছে তো ইয়াত চোৱা ৰেড কালাৰৰ ৱেভলেংথটো ব্লু কালাৰতকৈ বহুত বেছি হয় তাৰমানে টেম্পাৰেচাৰটো যিমান বঢ়োৱা হৈছে এই বস্তুটোৱে যিটো ৰেডিয়েশ্যন এমিট কৰিছে সেই ৰেডিয়েশ্যনত লেমডা ভেলিউটো লাহে লাহে কমি কমি গৈ আছে যিমানেই টেম্পাৰেচাৰটো বঢ়োৱা হৈছে যিমানেই বস্তুটোক হিট কৰা হৈছে কিন্তু ইণ্টেন্সিটি লাইটৰ ইণ্টেন্সিটিটো ইনক্ৰিজ হৈ হৈ গৈ আছে হিট কৰাৰ লগে লগে লাইটটো বেছি ব্ৰাইট হৈ হৈ গৈ আছে তাৰমানে কি হৈছে ইণ্টেন্সিটি বাঢ়িছে আৰু কি বস্তু কমিছে লেমডা কমিছে আচ্ছা কিন্তু ইয়াতে এটা কথা আছে যে এতিয়া ই যে লাইট ৰেডিয়েশ্যনটো এমিট কৰিছে যাৰ আমি কালাৰটো এনেকুৱা ৰেড দেখিছোঁ বা অৰেঞ্জ দেখিছোঁ ইয়াততো এনেকুৱা নহয় যে ই অকল এই ৰেড কালাৰৰ ৰেডিয়েশ্যনেই এমিট কৰিছে অকল এটাইতো এমিট কৰা নাই যিহেতু ই এটা ব্লেক বডি হয় ইটো যিকোনো ৱেভলেংথৰ মানে যিকোনো ফ্ৰিকুৱেঞ্চিৰ ৰেডিয়েশ্যনেই এমিট কৰিয়ে থাকিব ই চব ফ্ৰিকুৱেঞ্চিৰ লাইটে এমিট কৰিব ঠিক চব ৱেভলেংথে থাকিব তাত কিন্তু আমি কি দেখিছোঁ কালাৰটো প্ৰথমতে ৰেড দেখিছোঁ কিয় দেখিছোঁ কাৰণ তাতে এটা ডমিনেটিং ৱেভলেংথ আছে ওকে এটা ডমিনেটিং ৱেভলেংথ আছে বাকি সব ভ্যালুৰে ৱেভলেংথ থাকিব লাইটটোত কিন্তু বেছিকে কোনটো আছে এই ৰেড লাইটৰ ৱেভলেংথটো গতিকে ইয়াক আমি কৈ দিম ল্যামডা ম্যাক্স যেটো ডমিনেটিং ৱেভলেংথ হ'ব অকল তাৰ কালাৰটোহে আমি দেখা পাম টেম্পাৰেচাৰটো বহুৱাত কি হ'ল এই ল্যামডা ম্যাক্সৰ ভ্যালুটো অকনমান কমি গ'ল মানে অকনমান কম ভ্যালুৰ ল্যামডা এটাহে বেছিকে দেখা গ'ল ওকে ঠিক তেনেকে আৰু কমি কমি আহি আছে ল্যামডা ম্যাক্সৰ ভ্যালুটো যেতিয়া ৰেড লাইটটো এমিট কৰিছে ৰেডৰ লগতে এই বাকি লাইট বিলাকো এমিট কৰিছে কিন্তু মই কৈছো যে এটাহে ইয়াত ডমিনেটিং ল্যামডা ভ্যালু আছে আৰু হে কাৰণে গুটেই লাইটটো আমি অকল হেই ল্যামডাৰ কৰেসপন্ডিং কালাৰটোহে দেখা পাইছো ওকে মানে তাৰ ইন্টেন্সিটিটোহে বেছি আছে এটো বুজি পাইছা ঠিক আছে তো ইয়াৰ পৰা আমি কি কি মানে গম পাইছো সো ইয়াৰ পৰা আমি ইনফাৰেন্স কি পাইছো ফাৰ্স্ট অফ অল যিমানেই টেম্পাৰেচাৰটো বঢ়োৱা হৈছে টেম্পাৰেচাৰটো কেনেকৈ বঢ়াইছো হিট দি বঢ়াইছো তাৰ মানে আমি এনাৰ্জিটো ইনক্ৰিজ কৰিছো এনাৰ্জিটো ইনক্ৰিজ কৰাৰ লগে লগে কি হৈছে ল্যামডা ভ্যালুটো কমি গৈছে ব্লু হৈ গৈছে কে লাষ্টত ল্যামডা ভ্যালুটো কমিছে বা আমি ক'ব পাৰো যে ফ্ৰিকুৱেন্সিটো বাঢ়িছে ঠিক এটো এটা অবজাৰভেশন আমি পাইছো এনাৰ্জি যেতিয়া বাঢ়িছে তেতিয়া এমিটেড লাইটৰ ফ্ৰিকুৱেন্সি কমিছে মানে যোনটো ডমিনেটিং হয় হেতু আৰু এটা বস্তু আমি অবজাৰ্ভ কৰিছো হেতু হৈছে যে এনাৰ্জি বঢ়োৱাৰ লগে লগে হিট যেতিয়া যিমান দি আছো হিট দিয়া মানে এনাৰ্জি দিয়া ওকে হিট বঢ়োৱাৰ লগে লগে ইন্টেন্সিটি লাইটৰ ইন্টেন্সিটিটো ইনক্ৰিজ হৈ হৈ গৈ আছে বেছি ব্ৰাইট হৈ গৈছে লাইটটো intensity is also increasing তাই এটা গ্ৰাফটো দেখাব পাৰি গ্ৰাফ এটা আছে এফালে যদি আমি ল্যামডা লওঁ আৰু এটো সাইডে যদি আমি লাইটৰ ইন্টেন্সিটিটো লওঁ এমিটেড ৰেডিয়েশ্যনৰ তেতিয়া আমি এনেকুৱা টাইপৰ কাৰ্ভ পাম সাপোজ এটো T1 টেম্পাৰেচাৰত মানে এটো এটা কোনোবা এটা টেম্পাৰেচাৰৰ
কাৰ্ভটো আমি এনেকুৱা পাইছোঁ ইয়াৰ চোৱা এই পইণ্টটোৱে মেক্সিমাম ইণ্টেনচিটিক বুজাইছে মানে এই পইণ্টটোৰ যিটো কৰিস্পণ্ডিং ৱেভলেংথ হ'ব তাৰে ইণ্টেনচিটিটো ইয়াত সেই লাইটটোৰে ইণ্টেনচিটিটো বেছি হৈ আছে এইটো পিক পইণ্ট ঠিক গতিকে এই ভ্যালুটো এইটোৱে হ'ব ল্যাম্ডা ম্যাক্স এই টেম্পাৰেচাৰটো T1 টেম্পাৰেচাৰ ওকে তে টেম্পাৰেচাৰটো যদি বহাই T2 কৰি দিয়া হয় তেতিয়া কি হ'ব ল্যাম্ডা ম্যাক্সটো তোমালোকে জানা যে কমি গৈছিল যেটো ডমিনেটিং ওয়েভলেংথ আছিল তা সেই ভ্যালুটো কমি গৈ আছে তাৰ মানে ল্যাম্ডা ম্যাক্সটো শিফট হৈ গৈছে এটা ল্যাম্ডা ভ্যালুটো যদি আমি ৰাইট সাইডে ইনক্ৰিজ হোৱা দেখাও তেতিয়া ল্যাম্ডা ম্যাক্সটো কোনফালে শিফট হৈ আহিব লেফট সাইডলে তাৰ মানে আমাৰ গ্ৰাফটো অকনমান এনেকুৱা টাইপৰ হ'ব ঠিক আছে দিস ওয়ান ফৰ এ হায়াৰ টেম্পাৰেচাৰ কিমান বুলি মই কোৱা নাই ইয়াত আমি এনেকৈ ঢেৰ গ্ৰাফ পাব পাৰোঁ কিয়কি আমি বহুত কেইটা অবজাৰভেশ্যন দেখিছোঁ ইয়াত T2 is higher than T1 lambda max is shifted towards left এতিয়া পিক পইণ্টটো চোৱা ইয়াৰ corresponding এতিয়া lambda ভ্যালুটো চোৱা ক'ত আছে লেফটত আছে তাৰ মানে lambda max টো কি হৈ গৈছে এতিয়া ডিক্ৰিজ হৈ গৈছে এই ভ্যালুটোৰ এই ল্যাম্ডাৰ যেটো লাইট হ'ব তাৰ হে ইন্টেনসিটিটো বেছি হৈছে আৰু ইন্টেনসিটি ইনক্ৰিজো হৈ আছে যিমান টেম্পাৰেচাৰ বাঢ়িছে হিমানে ইন্টেনসিটিটো কি হৈছে ইনক্ৰিজ হৈছে ঠিক আছে আৰু ল্যাম্ডা ম্যাক্সটো হিমানে লেফটলে শিফট হৈ আহি থাকিব এটো গ্ৰাফটো বুজি পাইছা এতিয়া এই বস্তুটো ক্লাসিক্যাল যেটো ওয়েভ থিওৰি আছিল ইলেক্ট্ৰোম্যাগনেটিক ৰেডিয়েশনৰ হেতু লৈ আমি এক্সপ্লেইন কৰিব নোৱাৰো ঠিক আছে কিন্তু প্লাংকৰ যেটো কোৱান্টাম থিওৰি প্লাংকৰ কোৱান্টাম থিওৰিৰ হেল্প লৈ এটো ইজিলি এক্সপ্লেইন কৰিব পাৰি এতিয়া আমাৰ দুটা অবজাৰভেশ্যন আমি কি পাইছিলো যে এনাৰ্জি যেতিয়া বহোৱা হয় বস্তুটোৰ তেতিয়া ফ্ৰিকুৱেন্সি ইনক্ৰিজ হয় এমিটেড লাইটৰ ফ্ৰিকুৱেন্সিটো বাঢ়ে এতিয়া আমি প্লাংকৰ থিওৰিৰ পৰা কি গম পাইছিলো প্লাংকে কৈছিল যে এনাৰ্জি অফ ৰেডিয়েশন is equal to h nu that means E is proportional to frequency energy বাহিলে frequency বাহিব বুজি পাইছা না এতিয়া এটো সোয়া এটো সাপোর্ট কৰিছে এই পইণ্টটোৱে ইয়াক ঠিক আছে এটো যিমান বস্তুটো হিট কৰা হল হিমানেই এমিটেড যোনটো ডমিনেটিং লাইট আছিল তাৰ ফ্ৰিকুৱেন্সিটো ইনক্ৰিজ হৈ গল বা আমি ক'ব পাৰো যে ল্যাম্ডা ভ্যালুটো তাৰ কমি গৈছে সেই কাৰণে কালাৰটো চেঞ্জ হৈ গৈছে ঠিক আৰু এটা বস্তু আছিল আৰু এটা আমি অবজাৰভেশ্যন পাইছিলো যে এনাৰ্জিটো ইনক্ৰিজ কৰোতে ইন্টেনসিটি বাঢ়িছে ওকে এটো এটা পইণ্ট কেনেকৈ এক্সপ্লেইন কৰিছিল প্লাংকে এটা সোৱা এটো হৈছে এটা ফটনৰ এনাৰ্জি বুজি পাইছা এটো এনাৰ্জি ইজ প্ৰপৰ্চনেল টু নিউ so the energy of one photon is equal to h nu এতিয়া যদি বহুত কিটা ফটন থাকে তোমালোকে এনেকুৱা এটা প্ৰবলেম সলভ কৰিছিলা মই 1 মোলৰ কাৰণে যে উলিয়াবলৈ দিছিলো তে মই ধৰি লৈছো যে নাম্বাৰ অফ ফটন টু কিমানটাৰ কাৰণে উলিয়াম হেতুক যদি আমি মানে n এৰে বুজাও তেতিয়া কেনেকৈ লিখিব পাৰো e equal to n into h nu এটো এটা ফটনৰ এনাৰ্জি হলে n টা ফটনৰ এনাৰ্জি কিমান হ'ব n into h nu বুজি পাইছা এটো ফৰ্মুলাটো গতিকে এই n বস্তুটো সোয়া যেতিয়া e বাহিব n বাহিব ৰাইট এই দুটা ডাইৰেক্টলি প্ৰপৰ্চনেল হয় নে নহয় e বাহিলে n বাহে তে কি হৈছে ইয়াত সোয়া n বহা মানে বেছি ফটন এমিট হোৱা ৰাইট তে ইয়াত আমি দেখিলো যে এনাৰ্জি বহোৱাৰ লগে লগে লাইটটোৰ ইন্টেনসিটিটো বাহি গল বেছি ব্ৰাইট লাইট আমি পাই আছো বস্তুটোৰ পৰা ওকে এনাৰ্জি বাহুতে এই লাইট যে এমিট কৰিছে তাত ডমিনেটিং যোনটো লাইট আছিল তাৰ ফটনৰ নাম্বাৰটো বাঢ়ি গল এই n ভ্যালুটো বাঢ়ি গল বেছিকে ফটন এমিট হৈছে যেতিয়া বেছিকে ফটন আহিব obviously ইন্টেনসিটি বাঢ়িব বেছি ব্ৰাইট দেখা পাব এটো লাইটটো বুজি পালানে প্লাংকৰ থিওৰি মতে এটো ভালকে এক্সপ্লেইন হৈ গৈছে যে যেতিয়া এনাৰ্জি বহোৱা হ'ব তেতিয়া ফটন এমিটেড তাৰ নাম্বাৰটো বাঢ়িব n ভ্যালু বাঢ়িব সেই কাৰণে লাইটটো বেছি ব্ৰাইট নিচিনা দেখা যাব ওকে দ্যাটস why the color changes like this বেছি ব্ৰাইট হৈ গৈছে মানে ইন্টেনসিটিটো লাইটৰ বাঢ়ি গৈ আছে টেম্পাৰেচাৰ বহোৱাৰ লগে লগে ওকে
আৰু এটা বস্তু এইটোতো হৈছে ফ্ৰিকুৱেঞ্চিৰ লগত ৰিলেশ্যনটো যিটো ৱেভ থিয়ৰীয়ে কোৱা নাছিলে ৱেভ থিয়ৰীৰ মতে এনাৰ্জি ফ্ৰিকুৱেঞ্চিৰ কোনো ৰিলেশ্যন নাছিল অ'কে এইটো প্লেংকেহে দিছিলে ঠিক আছে এইটো বুজি পাইছা অ'কে